বিলাসীপাৰাৰ খাপতগ্ৰামস্থিত পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। গ্ৰাহকক পেট্ৰল কম দিয়াৰ অভিযোগ ৰাইজৰ। আগৰে পৰা ইয়াত তেল মোৰ অলপ সন্দেহ লাগে। সিহঁতক কৈছোঁ তেলটো ইয়াত কম আছে, সিহঁতে কৈছে কম নাই, সিহঁতে কৈছে ঘৰত যাই জুখি চাব। উত্তেজিত ৰাইজে উত্তল কৰি তোলে পেট্ৰল পাম্পৰ চৌহদ। উল্লেখ্য যে খাপতগ্ৰাম চুৰাউৰী পেট্ৰল এজেঞ্চিৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ অভিযোগ। পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰীয়ে দীৰ্ঘদিন ধৰি গ্ৰাহকক ৰামঠগন দি অহাৰ অভিযোগ। এজন গ্ৰাহকে পেট্ৰল পাম্পটোৰ পৰা ক্ৰয় কৰিছিল 35 লিটাৰ পেট্ৰল। 35 লিটাৰমান তেল লৈ জুখিছোঁ ইয়াত। আমি আকৌ 33 লিটাৰমান তেল ওলাল, 3550 টকা 33 লিটাৰ তেল ওলাল। তাৰপিছত 3 লিটাৰ কম আহিল। কিন্তু 35 লিটাৰ পেট্ৰলৰ পৰিৱৰ্তে পেট্ৰল পাম্পৰ কৰ্তৃপক্ষই 32 লিটাৰ পেট্ৰলহে দিয়ে ব্যক্তিজনক। 3 লিটাৰ পেট্ৰল কম দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজে এতিয়া উত্তেজিত হোৱা দেখিবলৈ পোৱা গৈছে। জানিব পৰা অনুসৰি ইয়াৰ পূৰ্বেও বহুবাৰ চুৰাউৰী পেট্ৰল এজেঞ্চিয়ে গ্ৰাহকৰ পৰা এনেদৰে পেট্ৰল কম দি সাধাৰণ ৰাইজক ৰামঠগন দি আহিছিল। এতিয়া এনেদৰে এই কাৰ্যক লৈ ৰাইজে বিভিন্ন শ্লোগানেৰে উত্তল কৰি তোলে পেট্ৰল পাম্পৰ চৌহদ। আগৰে পৰা ইয়াত তেল মোৰ অলপ সন্দেহ লাগে। যোৱাকালি মই আহি 11:30 মান বজাত আহি তেল লৈছিলোঁ 35 লিটাৰমান। লোৱাৰ পিছত সিহঁতক কৈছোঁ তেলটো ইয়াত কম আছে, সিহঁতে কৈছে কম নাই। তো মই কৈছোঁ না কম আছে, সিহঁতে কৈছে ঘৰত যাই জুখি চাব। মই তেলটো লৈ যাই ঘৰত জুখি গাড়ীত সোমাইছোঁ। সোমোৱাৰ পিছত 3 লিটাৰ তেল কম আহিছে, 33 লিটাৰ তেল আহিছে। তাৰপিছততো এতিয়াতো তেল কম আহিল। পিছত 4-5টামান ল'ৰাক লৈ আহিছোঁ ৰাতি সন্ধিয়া 6টাত। আহি মানে মোৰ সন্দেহটো দূৰ কৰাৰ কাৰণে আকৌ আহি মানে জুখিছোঁ 35 লিটাৰমান তেল লৈ জুখিছোঁ ইয়াত, মানে সন্দেহটো দূৰ কৰিম আৰু কি। তেল ডিপুতে জুখিছোঁ, জুখিয়ে তেল ডিপুৰ মানুহৰ দ্বাৰাই তেলটো মাপা হৈছে। মাপি আকৌ 33 লিটাৰমান তেল ওলাল, 3550 টকা 33 লিটাৰ তেল ওলাল। তাৰপিছত 3 লিটাৰ কম আহিল। তাৰপিছত ইহঁতক কৈছোঁ তেলটো ক'ৰ পৰা এনেকৈ আহিল। ইহঁতে কৈছে মেচিনৰ প্ৰব্লেম। আমি নিজে চাইছোঁ, নহয় মেচিনৰ প্ৰব্লেম নহয়। ইহঁতে এটা মানুহ ঘৰৰ ভিতৰত গ'ল, যাই এটা বটম টিপা দিছে। দিয়াৰ পিছত আকৌ তেলৰ এটা 5 লিটাৰ জাৰকিন লৈ আহিল। আহি যেতিয়া তেলটো দিলে তেতিয়া ঠিকে আহিল তেলটো। আমি দেখা পাইছোঁ যে ইহঁতে নিজে ইচ্ছাকৃতভাৱে পাব্লিকক এনেকৈ ৰামঠগন দি আছে বহুত দিনৰ পৰাই। কিন্তু মানুহেতো গম নাপায়, বাইকৰ টেংকিৰ ভিতৰত তেলটো সোমাই লয়, দেখাই নাপায়। কিন্তু কালি কিবা কাৰণত আমি অলপ ড্ৰামত তেলটো লোৱাৰ কাৰণেহে আমি এই গম পাইছোঁ। তেল লৈছোঁ, বাইক দিয়ে আহি তেল লৈ যাওঁ, 4 চকা লৈ আহি তেল লৈ যাওঁ। কিন্তু আমাৰ সন্দেহ লাগে কিলোমিটাৰ ইমান কম দেখায় কিয়। এইকাৰণে কালি ড্ৰাম লৈ আহিছোঁ, ড্ৰামত তেলটো সোমাইছোঁ। এই ড্ৰামত তেলটো সোমোৱাৰ কাৰণে এই বস্তুটো ওলাই আহিল আৰু কি। ঠিক।